নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানা হওক সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্টৰ মাহটো কেনেকুৱা যাব। ম আৰু মূৰ্ধন্য ত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে সিংহ ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল চিলেক্ট কৰি দিব। প্ৰথমতে জানা হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ ৰবি। ইয়াৰ পৰা দ্বাদশস্থ হৈ আছে। আৰম্ভণি সময়ছোৱাত 16 তাৰিখলৈকে আপোনালোকৰ স্কিনজনিত প্ৰব্লেম হ'ব পাৰে, আপোনালোকৰ হাৰ্ট ৰিলেটেড বা ব্লাড প্ৰেছাৰ জনিত প্ৰব্লেম হ'ব পাৰে, সাপোজ ছালৰ উজ্জ্বলতা কমি যোৱা বা চকু কাণ নাক ৰিলেটেড প্ৰব্লেম হ'ব পাৰে। এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব। ৰোগৰ স্থানৰ অধিপতিও আপোনালোকৰ দেহাৰ স্থানত দৃষ্টি দি আছে। ৰবি যেতিয়ালৈকে ইয়াতে নাহে এইখিনি সময়লৈকে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল থাকিব। অৰ্থাৎ 16 আগষ্ট তাৰিখলৈকে আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ৰবি যেতিয়া আপোনালোকৰ ইয়াতে আহিব তেতিয়া আপোনালোকৰ কাৰণে বেছি ভাল হ'ব। তাৰমানে ৰবি যেতিয়া আপোনালোকৰ লগ্নস্থ হ'ব তেতিয়া সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল হ'ব, কিন্তু বিষজনিত বেমাৰৰ ক্ষেত্ৰত কাৰোবাৰ যদি সাপোজ কৰ্কট ৰোগ হৈ আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব। এইখিনি সময়ছোৱাত আপোনালোকৰ আনকি পেৰালাইচিছো হ'ব পাৰে, অলপ সাৱধান হ'ব লাগিব। ইয়াতে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ধন উপাৰ্জন বা সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জন বা সঞ্চয়, উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো, সঞ্চয়ৰ বা ছেভিংছৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো। আৰম্ভণিতে ইয়াতে আছে। বুধ গ্ৰহটো 22 আগষ্ট তাৰিখলৈকে ইয়াতে আছে। তাৰ পিছত বুধ গ্ৰহটো আকৌ কৰ্কট ৰাশিত যাব। বৰ্তমান সময়ছোৱাত ভালে দেখা গৈছে 22 তাৰিখলৈকে, কিন্তু 22 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কাৰণে ইনকাম কম আৰু খৰচত বৃদ্ধি হ'ব। এইখিনি সময়ছোৱাত কিছুমান অবাঞ্ছিত খৰচো আপোনালোকৰ হ'ব পাৰে। ছেভিংছৰ ঘৰত কেতুৰ স্থিতিৰ কাৰণে আপোনালোকৰ হঠাতে ৰাইজ হ'ব পাৰে, হঠাতে ফল হ'ব পাৰে। তাৰমানে হঠাতে টকা পইচা ইনকামত বৃদ্ধি হ'ব পাৰে আৰু হঠাতে আপোনালোকৰ বহুত জমাও আপোনালোকৰ খৰচ হৈ যাব পাৰে। বিশেষকৈ যিসকলে শ্বেয়াৰ মাৰ্কেট বা ট্ৰেডিং কৰি আছে তেওঁলোকৰ কাৰণে কৈছো অলপ সাৱধান হ'ব লাগিব। ইয়াতে দেখুৱাই দিছো চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত। চৰকাৰী চাকৰি বা আপোনালোকৰ কৰ্মস্থান যিটো হয়, কৰ্মস্থানৰ মালিক হৈছে বুধ গ্ৰহটো, ছাৰ্ভিচৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো। শনিৰ দৃষ্টি আছে ভাগ্যৰ স্থানত, এইটো এটা বেয়া নহয়। ভাগ্যৰ ক্ষেত্ৰত অকণমান এটা প্ৰব্লেম বাৰু আছে, কিন্তু আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষভাৱে ভাল। শনি গ্ৰহটো ৰিলেটেড যদি কিবা ব্যৱসায় কৰি আছে, যেনেকুৱা লোহা যন্ত্ৰপাতি কনষ্ট্ৰাকচন সম্বন্ধীয় বস্তুৰ যদি ব্যৱসায় কৰি আছে, নিৰ্মাণ চিভিল ইঞ্জিনিয়াৰিং বা কলাবৰণৰ বস্তুৰ ব্যৱসায়, তেল তিল জোতা চেণ্ডেল ফাৰ্নিচাৰৰ যদি ব্যৱসায় কৰি আছে বহুত ভাল ফলে পাব পাৰিব। লাহে লাহে প্ৰগ্ৰেছ হ'ব। শেষ ভাগত আপোনালোকৰ ইনকাম বিলাক হৈ থাকে। টকা পইচাৰ ট্ৰানজেকশ্যনত অলপ দেৰি হ'ব পাৰে, কিন্তু ভাল ফলে পাব। শুক্ৰ গ্ৰহটো আপোনালোকৰ কৰ্মস্থানৰ অধিপতি হয়, যিহেতু লগ্নতে আছে আৰম্ভণিতে, আৰু শুক্ৰ গ্ৰহটো ইয়াতে 25 আগষ্ট তাৰিখলৈকে যিহেতু থাকিব, আপোনালোকে ভাল ফলে পাব পাৰিব। ইয়াতে আপোনালোকৰ কৰ্মস্থানৰ বৃহস্পতি গ্ৰহটো মংগলৰ সৈতে যুতি বনাই আছে। মংগল হৈছে আপোনালোকৰ ভাগ্যস্থানৰ অধিপতি। বৰ্তমান সময়ছোৱাত আপোনালোকৰ কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰতো অপৰচুনিটি আপোনালোকৰ আহিব। পুলিচ বিভাগ বা সেনা বাহিনীত যদি চাকৰি পাব বিচাৰি আছে আপোনালোকৰ কাৰণে ভাল। সেনা বাহিনীৰ চাকৰি আপোনালোকে এইখিনি সময়ছোৱাত পাব পাৰিব। এতিয়া দেখুৱাই দিছো আপোনালোকৰ বৃহস্পতিৰ স্থিতি যিহেতু কৰ্মস্থানত আছে, আপোনালোকৰ কাৰণ বৃহস্পতি ইয়াৰ পৰা দৃষ্টি আপোনালোকৰ সংঘৰ্ষৰ ঘৰত বা কম্পিটিশ্যনৰ ঘৰতো আছে, আৰু আপোনালোকৰ পঢ়া শুনাৰ ঘৰতো আছে, আৰু আপোনালোকৰ ধনস্থানতো আছে। বৰ্তমান সময়ছোৱাত ধনত বৃদ্ধি কৰিব পাৰিব। টিচিং লাইন বা বেংকিং চেক্টৰত যদি চাকৰি পাব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল দেখা গৈছে। বৃহস্পতিৰ স্থিতি মজবুত থকাৰ কাৰণে আপোনালোকৰ প্ৰমোচন বা পদোন্নতিৰ যোগ বনাইছে। ব্যৱসায়ৰ ক্ষেত্ৰতো কৈছো যথেষ্ট ভাল দেখা গৈছে। বুধৰ দৃষ্টিও ব্যৱসায়ৰ ঘৰত আছে, আপোনালোকৰ কাৰণে ভাল হ'ব। এতিয়া জানো হওক আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্য স্থানত অধিপতি মংগল গ্ৰহটো যিহেতু কৰ্মস্থানত আছে, কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰত দেউতা বা গুৰুজনৰ ফালৰ পৰা চাপোৰ্ট লাভ কৰিব পাৰিব। পিতাৰ ফালৰ পৰা এইখিনি সময়ছোৱাত চাপোৰ্ট লাভ কৰিব পাৰিব। পিতাৰ ফালৰ পৰা এইখিনি সময়ছোৱাত কৰ্ম প্ৰাপ্তিৰ ক্ষেত্ৰত যদি সহায় ল'ব পাৰে বহুত ভাল হ'ব। ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰত বেয়া নহয়। এইখিনি সময়ছোৱাত শনি গ্ৰহটোৰ দৃষ্টি থকাৰ কাৰণে কেৱল আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে তৰ্কাতৰ্কি বা মনোমালিন্য এইখিনি সময়ছোৱাত হ'ব পাৰে। ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰতো বেয়া নহয়। ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰত খুবেই ভাল ফল আপোনালোকে পাব পাৰিব। প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক হৈছে বৃহস্পতি, গৈ কিনে আছে কৰ্মস্থানত। বৃহস্পতিৰ স্থিতি মজবুত হোৱাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ বুদ্ধিৰ জৰিয়তে বা লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে ভাল দেখা গৈছে।
মই বাৰু লগতে কৈ দিছো উচ্চ শিক্ষাৰ ক্ষেত্ৰতো বৃহস্পতিৰ যথেষ্টখিনি ভাল ফলে পাব পাৰিব বৃহস্পতিৰ ফালৰ পৰা উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে ঘৰৰ পৰা দূৰত যায় যদি কিবা কাম কৰি আছে তেতিয়াহ'লে আপোনালোকে ভাল ফলে পাব পাৰিব ইয়াতে এতিয়া দেখুৱাই দিছো আপোনালোকৰ বৈবাহিক জীৱনৰ স্থানত যেহেতু শনিৰ স্থিতি আছে বিৰক্তি বা কিছুমান বিচ্ছেদাত্মক চিন্তা অহাটো স্বাভাৱিক এইখিনি সময়ছোৱাত কিছুমান বিচ্ছেদাত্মক চিন্তা আপোনালোকক অলপ দিগদাৰ দিয়াব পাৰে এইখিনি সময়ছোৱাত আপোনালোকে সাৱধান হৈ চলিব লাগিব শনিৰ দৃষ্টি যেহেতু আপোনালোকৰ চতুৰ্থ ঘৰতো আছে এইখিনি সময়ছোৱাত মাতৃও আপোনাৰ ফালৰ পৰা কষ্ট পাব পাৰে অলপ এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব বৈবাহিক জীৱনৰ ক্ষেত্ৰত একজেক্টলি বেয়া বুলি ক'ব নোৱাৰি কিন্তু বিৰক্তি ভাৱ আহিব পাৰে সাধাৰণ শিক্ষাৰ ঘৰত সাধাৰণ শিক্ষাৰ স্থানৰ মালিক মংগল গ্ৰহটোৰ যেহেতু দৃষ্টি আছে এইখিনি সময়ছোৱাত যথেষ্টখিনি ভাল ফল পাব পাৰিব তাৰপিছত ইয়াতে এতিয়া দেখুৱাই দিছো সাধাৰণ শিক্ষাৰ লগতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উচ্চ শিক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ ডিফেন্সৰ ক্ষেত্ৰত যদি আপোনালোকে কিবা পঢ়ি আছে তেতিয়াহ'লে ভাল আপোনালোকে যদি এইখিনি সময়ছোৱাত যদি ৰিচাৰ্চ ৰিলেটেড ক্ষেত্ৰত যদি কিবা ষ্টাডি কৰি আছে আপোনালোকৰ কাৰণে ভাল অনুসন্ধান বা শ্বেয়াৰ মাৰ্কেট বা এইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে আপোনালোকৰ কাৰণে ভাল ফল পাব পাৰিব এষ্ট্ৰলজি বা ধাৰ্মিক কৰ্মী ক্ষেত্ৰত যদি জড়িত হৈ আছে এইবিলাক ক্ষেত্ৰতো আপোনালোকে ভাল ফল পাব পাৰিব আজিৰ এই ভিডিঅ'টোত সিংহ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকুৱা দিব গোটেইখিনিয়ে জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ